নিশ্চয়কৈ আজি যেহেতু মহাসপ্তমী আৰু মহাসপ্তমীৰ দিনটোত মই উপস্থিত আছোঁ নলবাৰীৰ এখন ঐতিহাসিক পূজাস্থলী বৰনদীৰ 525 বছৰীয়া যে শাৰদীয় দুৰ্গা পূজা, এই দুৰ্গা পূজাস্থলীত উপস্থিত আছোঁ। আৰু এই দুৰ্গা পূজাস্থলীতে দেখিবলৈ পোৱা গৈছে আধ্যাত্মিক ৰীতি নীতি অনুসৰি যি পূজা, সেই পূজা অনুষ্ঠিত কৰা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত দৰ্শনাৰ্থী, সেই দৰ্শনাৰ্থীসকলে আধ্যাত্মিকভাৱে যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা অব্যাহত ৰাখিছে। কিন্তু পূৰ্বৰ দৰে আচলতে এইবাৰৰ পূজাৰ যি উৎসাহ, সেই উৎসাহ দেখিবলৈ পোৱা নাই। কেৱল আধ্যাত্মিক ৰীতি নীতি অনুসৰিহে যেন সকলো পূজা অৰ্চনা কৰিবলৈ ওলাই আহিছে। আৰু এই পূজাস্থলীখনতো দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কৰি ইয়াত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেৱী দুৰ্গাক সেৱা কৰাৰ পূৰ্বেই আচলতে প্ৰাণৰ শিল্পীগৰাকীক যাতে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। ধূপ দীপ নৈবেদ্যলৈ কোনোবাই যদি দেৱী দুৰ্গাক সেৱা আগবঢ়াইছে, সমান্তৰালভাৱে কিন্তু এবাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ওচৰতো মূৰ দুৱাই সেৱা কৰিছে, যাতে প্ৰাণৰ শিল্পীগৰাকীৰ যি দুৰ্ভাগ্যজনক বা ৰহস্যজনক মৃত্যু, সেই মৃত্যুত নাম সাঙুৰি খোৱা যিসকল লোক, সেই লোকসকলে যাতে কঠোৰ শাস্তি পায় বা প্ৰাণৰ শিল্পীগৰাকীয়ে যাতে ন্যায় লাভ কৰে, অসমবাসীয়ে যাতে ন্যায় লাভ কৰে, তাৰ বাবে সকলোৱে এবাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত মূৰ দোৱা দেখিবলৈ পোৱা গৈছে। আধ্যাত্মিক পৰিৱেশেৰে এই যিটো পৰিৱেশ, আচলতে এই যিখন পূজা, এই পূজাস্থলী যথেষ্ট এটা আধ্যাত্মিক পৰিৱেশ প্ৰতি বছৰে বিৰাজ কৰে। কাৰণ ইয়াত মূৰ্তি পূজাৰ বিপৰীতে নৱপত্ৰিকাৰে সুসজ্জিত দেৱী দুৰ্গাক পূজা অৰ্চনা কৰা হয়। উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। আজি মহাসপ্তমী, পূৰ্বৰ দৰে পূজাৰ উৎসাহ নাই, তথাপিও কিন্তু আধ্যাত্মিক ৰীতি নীতি অনুসৰি সুন্দৰকৈ পূজাৰ ইয়াত আয়োজন কৰা হৈছে। কি ধৰণে আয়োজন কৰা হৈছে? আমি যোৱাকালি আমাৰ দেৱীৰ বোধন আমন্ত্ৰণ আছিল, অৰ্থাৎ বেলবৰণ বুলি কয়। তাত আমি তাৰ প্ৰাক মুহূৰ্তত আমি দেশবাসীৰ মংগলৰ কাৰণে, জগতৰ মংগলৰ কাৰণে আমাৰ ইয়াৰ স্থানীয় ওচৰৰ গাঁৱৰবিলাকৰ পৰা কিছুমান আমি মানে ভদ্ৰলোকক, ভক্তক ইয়াতে বন্তি প্ৰজ্বলন কৰিবলৈ আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে মা দেৱীৰ ওচৰত তেখেতসকলে বন্তি প্ৰজ্বলন কৰি গৈছে। তাৰপিছতে আমি এই গাঁৱৰ পূৰ্বপুৰুষসকলে ইয়াতে যিভাগ পূজা আয়োজন কৰি আমাক ধন্য মানি থৈ গৈছে মা দেৱীৰ পূজা কৰিবলৈ, তেখেতসকলৰ স্মৃতি আমি কালি তাতে আমি স্মৃতি তৰ্পণ কৰিছোঁ। আৰু তাৰ লগতে আমাৰ প্ৰতি দুখৰ কথা, অসম নহয় তথা ভাৰতবৰ্ষৰে যে আমাৰ হাৰ্টথ্ৰু জুবিন গাৰ্গৰ এই বছৰ অতি অলপতে তেখেতৰ স্বৰ্গগামী হৈছে। এই ক্ষেত্ৰত গোটেই অসমখন, ভাৰতবৰ্ষত সকলোৰে মনবিলাক ম্লান হৈ গৈছে। আৰু সেয়েহে দেখিবলৈ পাইছোঁ ইয়াত মন্দিৰত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিচ্ছবি ৰখা হৈছে। দেৱী দুৰ্গা সেৱা কৰা সমান্তৰালভাৱে প্ৰাণৰ শিল্পীগৰাকীৰ সন্মুখতো সকলোৱে এবাৰ মূৰ দোৱাইছে। মানে চাকি বন্তি সকলোৱে মানে তেখেতৰ সন্মুখতে জ্বলাইছে। আমাৰ ভাৱ তেখেত দেৱদূত আছিল, তেখেতৰ ভগৱান প্ৰেৰিত দূত আছিল। নহ'লে এই 52 বছৰ বয়সতে তেখেতে 38,000 গীত গাওঁতে এনেকুৱা ভাৰত মানে পৃথিৱীতে বিৰল। এনেকুৱা গীত আজিলৈকে কোনে গোৱা নাই যে 52 বছৰ বয়সত 38,000 গীত তেওঁ মানে অসমী মাতাক দান দি গৈছে। গতিকে যোৱাকালি আমাৰ ইয়াত মানে সেনেকুৱা এটা হৈছিল। আমাৰ ধৰক সাংস্কৃতিক অনুষ্ঠানটো আমাৰ বেলেগ নাথাকে, বেলেগ ধৰণৰ হয় মানে হয়। তাৰোপৰি আমাৰ নাগাৰা নাম থাকে, আমাৰ ওজাপালি নাগাৰা নাম ঢুলীয়া এনেকুৱাই থাকে। তাতে আমাৰ ৰাতি যি দুটা দল নাগাৰা নাম দল আছিল, তেখেতসকলে খুব ৰাইজৰো নিমাতভাৱে মানে নাগাৰা নাম দুটা মানে উপভোগ কৰি গৈছে। কিন্তু কাৰো মানে উৎসাহটো নাই, মাত্ৰ নাম চানি চাই কিছু ম্লান পৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিখন পূজাস্থলী পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিশ হ'ল ইয়াত ৰাইজৰ দান বৰঙণি বিচৰা নহয়, ৰাইজে নিজে আহি ইয়াত পূজাভাগি অনুষ্ঠিত হয়। ইয়াত আমাৰ পুৰণি আজি প্ৰায় 525 বছৰ এনেকৈ চলি আছে। ইয়াত আমাৰ সভাপতি সম্পাদক এইবিলাক নাথাকে। আমাৰ সমূহ ৰাইজে, আমাৰ গাঁওবাসী ৰাইজে কিছু মানুহ সদস্য হিচাপে ইয়াত বাছি দিয়ে আৰু তেওঁলোকৰ দ্বাৰাই ইয়াত পৰিচালিত হয় আৰু গোটেই গাঁওখনে ইয়াত সহযোগ কৰে। ইয়াৰ উপৰি আমাৰ চাদাৰ বহি নাথাকে। ইয়াত যিয়ে যি অৰিহণা দিয়ে সেইবিলাক আমাৰ সাধাৰণতে কিছু বহীত, ৰেজিষ্টাৰ বহীত সেইবিলাক ৰাখি দিয়া হয়। আৰু ইয়াত আমাৰ বিভিন্ন ৰাইজে, আমাৰ গাঁৱৰ উপৰিও, আমাৰ চুপাৰ উপৰিও
বিভিন্ন ৰাইজে ইয়াত সহায় সহযোগ কৰে আৰু এইদৰে এই পূজা বাকী অনুষ্ঠিত অনুষ্ঠিত হৈছে। নিশ্চয়কৈ আৰু মই পূজাৰ ভাগতে সেই দৃশ্যটো দেখুৱাম যে আজি যিহেতু মহাসপ্তমী আৰু মহাসপ্তমীৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে দেৱী দুৰ্গাক আৰাধনা কৰাৰ সমান্তৰালভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিৰ সন্মুখত সকলোৱে এই ধৰণে পূজা অৰ্চনা কৰিছে যাতে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় লাভ কৰে, শ্ৰদ্ধাঞ্জলি জনাইছে এই ধৰণে। এয়া হ'ল নলবাৰী বৰনদীৰ দৃশ্য আৰু নলবাৰী বৰনদীৰ 525 সংখ্যক যি শাৰদীয় দুৰ্গা পূজা সেই দুৰ্গা পূজাস্থলীত প্ৰাণৰ শিল্পীগৰাকীৰ যি প্ৰতিচ্ছবি ইয়াত ৰখা হৈছে সেই প্ৰতিচ্ছবিটো যি পূজা অৰ্চনা বা যি পুষ্পাঞ্জলি সেই পুষ্পাঞ্জলি ইয়াত এই ধৰণে প্ৰদান কৰিছে যাতে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়। অকণমান ভিতৰ ভাগলৈ যাম। এই পূজাস্থলীখনত নৱপত্ৰিকাৰে সুসজ্জিত যি দেৱী দুৰ্গা সেই দেৱী দুৰ্গাক পূজা অৰ্চনা কৰা হয় আৰু সেই দেৱী দুৰ্গাক পূজা অৰ্চনা কৰাৰ ক্ষেত্ৰত ইয়াত পূজা উদযাপন সমিতি যি আছে সেই উদযাপন সমিতিয়ে কোনো ধৰণৰ ইয়াত সভাপতি সম্পাদক নাথাকে আৰু সভাপতি সম্পাদকবিহীনভাৱে ৰাইজৰ নেতৃত্বত কেইগৰাকীমান ব্যক্তিয়ে এই পূজাভাগী সুন্দৰকৈ পৰিচালনা কৰে। এটা যথেষ্ট আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা 525 বছৰীয়া এই যিখন দুৰ্গা পূজাস্থলী সেই দুৰ্গা পূজাস্থলীখনত এটা আধ্যাত্মিক পৰিৱেশ প্ৰতি বছৰে বিৰাজ কৰে। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থী ইয়ালৈ আহি নিজৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছা সিদ্ধিৰ বাবে পূজা অৰ্চনা কৰে। দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰী বৰনদীৰ পৰা। আজি মহাসপ্তমীৰ দিনটোত এই ধৰণে এটা আধ্যাত্মিক পৰিৱেশৰ মাজত যদিও উৎসাহ নাই তথাপিও আধ্যাত্মিক পৰিৱেশৰ মাজত ইয়াত পূজাভাগী অনুষ্ঠিত হৈ আহিছে। আহোম ৰজাৰ স্মৃতি বিজড়িত হৈ থকা নলবাৰী জিলাৰ এই যি বৰনদী গাঁও এই বৰনদী গাঁৱত বহু লোককথাৰ ওপৰত ভিত্তি কৰিয়ে ৰাইজে পৰম্পৰাগতভাৱে এই যি পূজাভাগী সেই পূজাভাগী অনুষ্ঠিত কৰি আহিছে। এডাল কলগছক নৱপত্ৰিকাৰে সুসজ্জিত কৰি সুন্দৰকৈ পূজা অৰ্চনা কৰা হয় আৰু ইয়াত কোনো ধৰণৰ বলি বিধান নাথাকে আৰু বলি বিধান অবিহনে এই পূজাভাগী অতি সুন্দৰকৈ নিয়াৰিকৈ ইয়াত যিসকল ৰাইজ সেই ৰাইজে পৰিচালনা কৰি আহিছে আৰু এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত দৰ্শনাৰ্থী সেই ভক্ত দৰ্শনাৰ্থীসকলে আধ্যাত্মিক ভাৱেৰে তেওঁলোকে পূজাভাগী অনুষ্ঠিত কৰি আহিছে। পুনৰ কৈছোঁ যে যদিও পূজাত আধ্যাত্মিক পৰিৱেশ আছে কিন্তু নাই ৰাইজৰ মাজত উৎসাহ আৰু এই ধৰণে আজি মহাসপ্তমীৰ দিনটোতো প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।